চাওঁ মোৰ পৰিয়ালটো মই কেনেকৈ চলিম। এৰা ভাই হৈছে ধৰা এয়া কেৱল আপোনাৰ লগতে নহয়, এয়া গাঁও সকলো মানুহৰ এতিয়া একেটাই ৰখা হৈছে। তেন্তে কি কৰা উচিত? মোৰতো ভয়ে হৈছে এই গাঁওখনত কিবা এটা অথন্তা গৈছে, নহলে কোনোবাই অভিশাপ দিছে। তেন্তে কি কৰা যায়? হাত সাবতি বহি থাকিলে আমাৰ গাঁওখন এনে মৰুভূমি হৈ পৰিব। হৈ যাব অ ভাই হয় এ হৈ যাব আৰু ইতিমধ্যে হৈ গ'লে এতিয়া বহে চাওঁ চাবৰ মাটিখিনিহে বাকী আছে। বাকী সকলো মাটি এতিয়া শুকান হৈ পৰিলে। মোৰতো ভয়ে হৈছে এই গাঁওখনত, মোৰতো ভয়ে হৈ গৈছে। কাৰণটো কি? আমাৰ মাটিয়ে আমাক এজন এজনকৈ সংগই দিলে। গাঁওখনত কাৰোবাৰ কোপ দৃষ্টি পৰিছে। তাকে মোৰো সেই একে অনুভৱেই হৈছে, কিন্তু পৰিত্ৰাণৰ উপায় কি? আমি এই গাঁওখন এৰি দিওঁ, আন ঠাইলৈ গুচি যাম। কি কথা কৈছা? আমি এই গাঁও এৰি কলৈ যাম? ইফালে ইমান বছৰৰ পৰা খেতি ইমান বেয়া হৈ পৰিছে যে আমি কাৰো হাতত নতুন ঠাইলৈ যাই থিতাপি ল'বলৈ সাঁচতীয়া টকা নাই। আৰু বেংকৰ ধাৰো মাৰিব আছিল। হেৰা মই কথাষাৰ সম্পূৰ্ণ শুনাছো। মই কৈছো নেকি বিচনাৰ কানি কাপোৰ ঘৰ কাটি এৰি থৈ যাবলৈ? নাই কোৱা। চাওক এই আমাৰ গাঁওখনৰ মাটি এতিয়া মৰুভূমিত পৰিণত হৈ গ'ল। এতিয়া এই মাটি কোনো কামে হৈ থকা নাই। গতিকে এই মাটি মই বিকাৰ প্ৰস্তাৱ দিছো। সেই টকাৰে আমি আন মাটি এডোখৰ কিনি লওঁ। সেই টকাৰে আমি ঘৰ দুৱাৰ মাটি কিনিবলৈ হৈ যাব। ভাইহঁত শুনিছনে? নাই মামাক কয় পনা মামাই খাৰ। তোমালোকে কি কোৱা? আপুনি ভাল পৰামৰ্শই দিছে, কিন্তু এই শুকান মৰুভূমি যেন মাটি কোনেনো কিনিব? আপোনালোকে ইয়াৰ বাবে চিন্তা নকৰিবা। এই যে গাঁৱৰ পৰা 5 কিলোমিটাৰ দূৰত এটা মল আছে, তাৰ মালিকে মোক এই প্ৰস্তাৱ দিছে। তেওঁলোকে আৰু এটা মল নিৰ্মাণ কৰিব। তাৰ কাৰণে আমাৰ গাঁওখন উপযুক্ত বুলি গণ্য কৰিছে। টকাৰ কথা চিন্তা নকৰিবা। তেওঁলোকে ইমান টকা দিব যে আমাৰ ঘৰ মাটি কিনি ল'ব পাৰি। তেতিয়াহ'লে আমি একমত হৈ থিৰাং কৰিলো এই মাটি বিকাৰ সিদ্ধান্ত কৰিলো। ইয়াৰ বাহিৰে আমাৰ ভাই কি উপায় আছে? কিবা আহিছে কিবা গন্ধ ওলাইছে নে? মই বহুত আঘাতপ্ৰাপ্ত হৈছো। মই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছো। মোক সহায় কৰক। তুমি কি বিপদত পৰিছা? মই সেইজন যিজনে মানৱ জাতিৰ লগতে এই জীৱ জগতৰ সমৃদ্ধি অস্তিত্ব জীয়াই ৰাখিছে। আৰু মই আজি যেতিয়া কষ্টত আঘাতত উমলিয়া কাঢ়িছো, আপোনালোকে মোক এৰি যাবলৈ বাধ্য কৰাইছে। আৰু মোক আপোনালোকে চিনি পাবলৈ অস্বীকাৰ কৰিছে। মোক অকলে এৰি থৈ পলাই যাব লৈছে। হাতৰ বৰ পাই নাথাকিবা।
তুমি কোৱা মোবাইলটো বন্ধ হৈ যায় মই পৃথিৱী যিজনে তোমাক জীয়াই ৰাখিছে তেতিয়াহ'লে তুমি ইয়ালৈ কিয় আহিছা তোমাৰ আমাৰ কোনো প্ৰয়োজন নাই আমি দূৰ ঠাইলৈ গুচি যাম তোমাৰ নিজৰে অৱস্থা দেখিছা তোমালোকে কৰি যাবনে অৱস্থা বহু প্ৰজন্মৰ পৰা মই সন্তানৰ দৰে এই গাঁওখনক ডাঙৰ দীঘল কৰিছো আৰু মই তোমালোকৰ প্ৰজাতিৰ অস্তিত্ব জীয়াই ৰাখিছো মই পূৰ্বপুৰুষসকলৰ সেৱা কৰি তেওঁলোকে মোক নিজৰ মাক বুলি গণ্য কৰিছিল আৰু মই যেতিয়া কষ্টত ভুগিছিলো তেতিয়া তেওঁলোকে মোৰ যত্ন লৈছিল তুমি মোক বেমাৰ কৰি পলাই যাব লৈছা মিছা নকবা আমি তোমাৰ এই অৱস্থা কৰা না তুমি নিজে ইমান লেতেৰা হৈ পৰিছা যে তোমাক আমি এৰি যাবলৈ বাধ্য হৈ পৰিছো ইয়াত থাকিলে আমি আৰু আমাৰ সন্তান লঘোণে মৰি যাব লাগিব মিছা মই নহয় তুমি কৈছা খেতি কৰাৰ পদ্ধতি সলনি কৰি তোমালোকে ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰি আহিছা মোক প্ৰদূষিত কৰিছা আৰু এতিয়া সকলোবোৰ দোষ মোৰ ওপৰত জাপি দিছা লাজ পাব লাগিছিল তোমালোকে আমি কেনেকৈ প্ৰদূষিত কৰিছোঁ আমিতো আন মানুহৰ দৰে কাম কৰি আছোঁ আমি খেতি খুব ভালে কৰি আছিলোঁ কিন্তু তোমাৰ মাটি তুমি নিজেহে প্ৰদূষিত কৰিছা এইটো ভুল কথা আপোনালোক মানুহবোৰে প্ৰতিবাৰে ৰাসায়নিক ব্যৱহাৰ কৰি মোক লেতেৰা কৰিছে এৰা বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য বুলি আপুনি কি ক'ব বিচাৰিছে আমি আনসকলে ব্যৱহাৰ কৰা একেটা দ্ৰব্যই ব্যৱহাৰ তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই আৰু এনে হোৱাতে কৈ নাথাকিব কিবা প্ৰমাণ আছে কোৱা কিবা প্ৰমাণ আছে যদি ভাৰতৰ অৰ্থনীতিত কৃষিয়ে কিমান অৰিহণা যোগায় জানেনে ৬৭%। ভাৰতৰ জনসংখ্যা ৬৭%ই কৃষিৰ ওপৰতে উপাৰ্জন কৰে আৰু আপুনি ব্যৱহাৰ কৰা বহুতো ৰাসায়নিক পদাৰ্থৰ কাৰণে এই মাটি বিষাক্ত হৈ পৰে আপুনি ইয়াৰ প্ৰভাৱ লগে লগে দেখা নাপাব প্ৰথম বছৰ দ্বিতীয় বছৰ তৃতীয় বছৰৰ পিছত কিন্তু নিশ্চয় এইবোৰ বেলেগ আৰু আপুনি যিসকলৰ বাবে যিবোৰ ঠাইৰ কথা কৈছে সেই আজি নহয় কাইলৈ সেই মাটিও বৰ্ণাঢ্য হৈ এইবোৰ মাত্ৰ বতাহত উৰি থকা কথা এই ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিলে আমাৰ খেতি দুগুণ হয় কম সময়তে বহুত উৎপাদন হয় এইবোৰৰ কোনো ক্ষতি নাই লোকচান আছে যদি বিশ্বাস নকৰে তেন্তে 1980 চনৰ পৰা 1990 চনৰ ভিতৰত পঞ্জাৱত সংঘটিত হোৱা সেই দুৰ্যোগৰ বিষয়ে পঢ়ক যদি বিশ্বাস নকৰে 2011 চনৰ কেৰালাত সংঘটিত হোৱা এডভাইজৰীৰ বিষয়ে পঢ়ক এইবোৰ মাত্ৰ দুটা মোৰ হাতত এনে উদাহৰণৰ সমৃদ্ধি আছে এই মন্তব্য কৰাৰ প্ৰভাৱ অকল মোৰ ওপৰতে নহয় তোমালোকৰ ওপৰতো পৰে তোমালোক মানুহবোৰে বহু ধৰণৰ এইটো এতিয়া দেখা নাপাব আৰু তোমালোক মানুহবোৰে দূৰত মাটিলৈ থকাৰ কথা ভাবিছে কিন্তু ইয়াৰ লাভ তোমালোকৰ মাটি তালৈ গ'লেও একেবোৰ ৰাসায়নিক দ্ৰব্যই ব্যৱহাৰ সেই ঠাই লেতেৰা হৈ আকৌ আন ঠাইৰ কথা ভাবিব আৰু এনেকৈ চলি থাকিব গতিকে এতিয়া তুমি কৈছা যে আমি এই ৰাসায়নিক পদাৰ্থ অবিহনে খেতি কৰা উচিত কিন্তু এইবোৰ কেনেকৈ সম্ভৱ আমি এই ঠাইত বহু প্ৰজন্মৰ পৰা এই পদ্ধতিৰে কৰি আহিছোঁ এয়া আমাৰ পুৰণি পদ্ধতি ইয়াৰ অবিহনে আমাৰ ফল কেনেকৈ গজাম আপুনি ভাবিছেনে খেতি আৰম্ভ হোৱাৰ সময়ত সেই অবিহনে মানুহে খেতি কৰিব নোৱাৰিলে কিয় এই খেলত অবিহনে খেতি কৰিব নোৱাৰিলে সেইটো একমাত্ৰ উপায় আমি জানো ভাগ্যই আমাক কোনো পথ দেখুওৱা নাছিল গতিকে